গুড মৰ্নিং। আমি ইয়াৰ আগত পঢ়াইছিলোঁ পাৱাৰ ইন এচি সার্কিট। এতিয়া আমি বুজাম পাৱাৰ ফেক্টৰ। সো পাৱাৰ ফেক্টৰ বুজাৰ আগত আমি আৰু অলপ পাৱাৰৰ বিষয়ে এচি সার্কিটৰ পাৱাৰৰ বিষয়ে ডিসকাস কৰিম। তাতে তিনিটা পাৱাৰ আছিল, কি কি? এক্টিভ, ৰিএক্টিভ এণ্ড এপাৰেণ্ট পাৱাৰ। সো এক্টিভ পাৱাৰ কোনখিনি? আমি যদি সিম্পল ওয়ার্ডত বুজিব যাওঁ, তেনেহ'লে ধৰা এইটো এটা গ্লাছত আমি কি কৰিলোঁ, কোল্ড ড্ৰিংকছ অলপ ঢালি লৈছোঁ। যেতিয়া আমি কোল্ড ড্ৰিংকছ ঢালোঁ তেতিয়া এটা কোল্ড ড্ৰিংকছ কি হয়, তলত যায় আৰু কোল্ড ড্ৰিংকছৰ ওপৰত এটা কি হয়, ফেণ্টা এটা অলপ হয়, ফেণ্টাৰ এটা লেয়াৰ হয়, হয়নে নাই? কিন্তু আমি এই ফেণ্টাটো খাব নোৱাৰি। আমি একচুৱেলি খাব পাৰি কোনখিনি? এই যিখিনি তলত মেইন কোল্ড ড্ৰিংকছটো থাকে এইখিনি আমি খাব পাৰি। চ' ইয়াতে ক'ব গ'লে এইখিনি যদি আমি খাব পাৰোঁ, এইখিনি হ'ল কি আমাৰ এক্টিভ পাৱাৰ, আৰু যিখিনি ফেণ্টা এইখিনি খাব নোৱাৰোঁ এইখিনি হ'ল কি ৰিয়েক্টিভ পাৱাৰ। আৰু এক্টিভ আৰু ৰিয়েক্টিভ গোটেইখিনি কি বুলি কোৱা হয়? এপাৰেণ্ট পাৱাৰ। মানে বাল্ব এটাত যিখিনি একচুৱেলি পাৱাৰ লাগে এইখিনি এক্টিভ, আৰু যিখিনি নালাগে এইখিনি ৰিয়েক্টিভ, আৰু লাগা নলগা দুয়োটা পাৱাৰকে এপাৰেণ্ট পাৱাৰ বুলি কোৱা হয়। এতিয়া পাৱাৰ ফেক্টৰ বুলিলে কি হ'ব? পাৱাৰ ফেক্টৰ এনেকৈ লিখিব পাৰা, দিছ ইজ দ্য ৰেচিঅ' অফ active and is the ratio of active power to the apparent power. Okay, and it is denoted by cos phi. Okay, it is denoted by cos phi. Okay, এতিয়া আমি যদি লিখো cos phi is equal to active power by apparent power. Okay, বুঝি পাইছা? আজিৰ কাৰণে এইখিনি। থেংক ইউ।